নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। তো যিসকলৰ গাড়ী মটৰ আছে তেওঁলোকৰ কাৰণে 15 আগষ্ট তাৰিখৰ পৰা বহুখিনি নিয়ম চেঞ্জ হৈছে, অৰ্থাৎ যোৱা কালিৰে পৰা আমাৰ ভাৰতবৰ্ষত বহুখিনি নিয়ম চেঞ্জ কৰি দিয়া হৈছে যিসকল লোকৰ গাড়ী মটৰ আছে তেওঁলোকৰ বাবে। তো আপোনালোকৰ ঘৰতো নিশ্চয় বাইক, স্কুটি বা গাড়ী কিবা নহয় কিবা এটা আছে। তো আপোনাৰ ঘৰত বাইক আছে নে স্কুটি আছে নে গাড়ী আছে কমেন্ট সেকশনত কিন্তু জনাব। তো আপোনালোকৰ যদি বাইক, গাড়ী, স্কুটি কিবা আছে তো আপোনালোকৰ কাৰণে 15 আগষ্ট তাৰিখৰ পৰা অৰ্থাৎ যোৱা কালিৰে পৰা বহুকেইটা নিয়ম সলনি হৈছে। তো সেই নিয়ম কেইটানো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জাবী, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো সলনি হোৱা নিয়মৰ ফালে। প্ৰথম নিয়মটো হৈছে এতিয়াৰে পৰা ড্ৰাইভিং লাইসেন্সৰ ম্যাদ উকলি যোৱাৰ পাছতো 30 দিনৰ এটা সময়সীমা লাভ কৰিব বুলি জনাইছে। ধৰি লওক আপোনাৰ ড্ৰাইভিং লাইসেন্সখনৰ ম্যাদ যেনিবা সেপ্টেম্বৰ মাহৰ 2026 চনলৈকে আছে, মানে এই বৰ্ষৰ অহা মাহলৈকে যেনিবা আপোনাৰ ড্ৰাইভিং লাইসেন্সখনৰ ম্যাদ আছে। তো আপোনালোকে ড্ৰাইভিং লাইসেন্সখন ৰিনিউ কৰিবৰ কাৰণে সেপ্টেম্বৰ অক্টোবৰ মাহলৈকে সময় পাব। মানে অক্টোবৰ মাহৰ ভিতৰতো আপোনালোকে ৰিনিউ কৰিব পাৰিব। তেতিয়ালৈকে আপোনাৰ ড্ৰাইভিং লাইসেন্স থকা বুলিয়ে গণ্য কৰা হ'ব। আপোনালোকৰ চালান পাতি মানে নাকাটিব। মানে আপোনালোকে ৰিনিউ নকৰাকেও আপোনাৰ লাইসেন্সখন ব্যৱহাৰ কৰি থাকিব পাৰিব বুলি জনাইছে। মানে এক মাহ বেছিকৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব যেতিয়ালৈকে আপোনালোকৰ ড্ৰাইভিং লাইসেন্সখনৰ ভ্যালিডিটি আছে। এটা বহু লোকৰ হয় কি ড্ৰাইভিং লাইসেন্সখনৰ ম্যাদ উকলি যায়, নৱীকৰণ নকৰে। তো তেওঁলোকক এতিয়া এমাহ সময়ো দি দিছে নৱীকৰণৰ বাবে, যাতে তোমালোকে ম্যাদ উকলি যোৱাৰ পাছতো এটা মানে এমাহ সময় দিন পোৱা তোমাৰ লোকৰ ড্ৰাইভিং লাইসেন্সখন কৰিবৰ কাৰণে, নৱীকৰণ কৰিবৰ কাৰণে। আৰু আগতীয়াকৈ যদি নৱীকৰণ কৰিব বিচাৰা তেতিয়া এবছৰৰ পূৰ্বেই নৱীকৰণ কৰিব পাৰিবা বুলি জনাইছে। মানে আপোনালোকৰ লাইসেন্সখন যেনিবা 25 চনলৈকে ভ্যালিডিটি আছে, আপোনালোকে ইচ্ছা কৰিলে মানে 24 চনতে ৰিনিউ কৰিব পাৰিব। বা আপোনালোকৰ ড্ৰাইভিং লাইসেন্সখন যেনিবা 27 চনলৈকে ৰিনিউ মানে ভ্যালিডিটি আছে, আপোনালোকে 26 চনতে ৰিনিউ কৰি বুলি ক'লে ৰিনিউ কৰিব পাৰিব। তো এই নিয়মটো চেঞ্জ হৈছে 15 আগষ্ট তাৰিখৰ পৰা। তো ড্ৰাইভিং লাইসেন্সৰ ক্ষেত্ৰত তো আপোনালোকৰ নিশ্চয় ড্ৰাইভিং লাইসেন্স আছে, তো সেইভাবে আপোনালোকৰ কাৰণে এইটো এটা প্ৰয়োজনীয় নিয়ম। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। খবৰ লাই পৰিছে ৰোড এক্সিডেণ্টত এতিয়াৰে পৰা কোনো ব্যক্তিৰ যদি মৃত্যু হয় তেনেহলে সেই ৰাস্তাটো যিসকল লোকে নিৰ্মাণ কৰিছে, নিৰ্মাণ কৰা ঠিকাদাৰজন বা বিষয়ববীয়াও জগৰীয়া হ'ব বুলি ঘোষণা কৰা হৈছে। এতিয়া ৰোড এক্সিডেণ্টত যেতিয়া কোনো দুজন ব্যক্তিৰ মাজত বা দুখন বাহনৰ মাজত যেতিয়া নেকি এক্সিডেণ্ট হয় বা এখন বাহনে যেতিয়া অন্য এজন ব্যক্তিক গৈ খুন্দা মাৰে, তেতিয়া যিখন বাহনে খুন্দা মাৰে সেই বাহনখন সম্পূৰ্ণৰূপে জগৰীয়া হয় বা যাৰ ভুল থাকে তেখেত জগৰীয়া হয়। কিন্তু কেতিয়াবা কিছুমান দুৰ্ঘটনা ৰাস্তাৰ বাবেও হয়, মানে বেয়া ৰাস্তাৰ বাবে বা ভাল ব্যৱস্থাপনা নোহোৱাৰ বাবেও কিন্তু কেতিয়াবা ৰোড দুৰ্ঘটনা হোৱা আমি দেখিবলৈ পাওঁ বা পথ দুৰ্ঘটনা হোৱা আমি দেখিবলৈ পাওঁ। এতিয়া সেই সময়ত ঘোষণা কৰা হৈছে যদিহে কোনো লোকৰ যদি মৃত্যু হয় আৰু সেই মৃত্যুত যদি মানে ৰাস্তাৰ বিসংগতিৰ মৃত্যু হয় তেনে ক্ষেত্ৰত কিন্তু ঠিকাদাৰ বা যিটো কাৰ্যকাৰী সংস্থাই কাম কৰি আছে সেই সংস্থাটোৰ ওপৰত 50 লাখ টকাৰ পৰ্যন্ত জৰিমনা লাগিব বুলি জনাইছে। ৰাস্তাৰ কাৰণে যেনিবা এক্সিডেণ্ট হ'ল আৰু এক্সিডেণ্টত কাৰোবাৰ মৃত্যু হ'ল, তেনেহ'লে সেই ৰাস্তাটো যোনে নিৰ্মাণ কৰিছিলে, যিজন ঠিকাদাৰ বা যিটো কোম্পানী, তো সেই কোম্পানী বা ঠিকাদাৰটোৰ ওপৰত 50 লাখ টকা পৰ্যন্ত জৰিমনা লগাব বুলি জনাইছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। তো আপোনালোকে হয়তো দেখা পায় আমি যেতিয়াই নেকি ট্ৰেফিক নিয়ম ভংগ কৰোঁ, ট্ৰেফিক নিয়ম ভংগ কৰাৰ লগে লগে আমাৰ ফাইন লাগি যায়। আমাৰ ফাইন লাগে, আমাৰ লাইসেন্স নাথাকিলে ফাইন লাগে, আমাৰ হেলমেট নাথাকিলে ফাইন লাগে, বা আমাৰ যদি আমি ট্ৰেফিক লাইট যদি জাম্প কৰোঁ তেতিয়া ফাইন লাগে, বিভিন্ন ক্ষেত্ৰত আমাৰ ফাইন লাগে। কিন্তু এতিয়াৰে পৰা প্ৰথমবাৰ আপোনাক ৱাৰ্নিং দিব আৰু দ্বিতীয়বাৰ আপোনালোকৰ ফাইন লাগিব। এতিয়া বহুলোকে হয়তো ভাবিব পাৰে যে মই হেলমেট নিপিন্ধাকৈ গৈছোঁ, তো হেলমেট নিপিন্ধাকৈ যাওঁতে মোক প্ৰথমবাৰ ৱাৰ্নিং দিব লাগিব, তাৰ পাছতহে মোৰ ফাইন কাটিব পাৰিব। তেনেকুৱা কথা নহয়। ধৰি লওক আপোনালোকে অলৰেডি বেলেগ কিবা এটা ট্ৰেফিক আইন ভংগ কৰি ৰাখিছে, আপোনালোকে ৰেড লাইট জাম্প কৰিলে, তেনে ক্ষেত্ৰত আপুনি ৱাৰ্নিং পাই গৈছে। তো এইফালে দেখিছে আপোনালোকে হেলমেট নিপিন্ধাকৈ বাইক চলাই গৈছে,
তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ ফাইন লাগিব মুঠতে আপোনালোকে যদি ট্ৰেফিক নিয়ম এবাৰ ভংগ কৰে এবাৰ ভংগ কৰিলেহে আপোনাৰ মানে ৱাৰ্নিং দিয়া হ'ব যদি আপোনালোকে এবাৰত নেমানে তেনেহলে তাৰ পাছত আপোনালোকৰ ফাইন লাগিব বুলি জনাইছে এইটোটা মানে পুৰা কাৰা নিৰ্দেশনা জাৰি কৰি দিছে সকলোৰে কাৰণে এক প্ৰকাৰ ক'বলৈ গ'লে মানুহবিলাকক অকণমান হকা দিছে এই নিয়মটোৰ জৰিয়তে যে এবাৰ আপোনালোকক অকণমান ৰেহাই দিব যদি সেইবাৰটো আপোনালোকে শুধৰণি নহয় নেক্সট বাৰৰ পৰা ফাইন লাগিব আগৈছে একেবাৰে হেখৰটো খলনি হ'ব লগা নিয়মৰ ফালে খবৰলাই পৰিছে ডাঙৰ ডাঙৰ যিবিলাক নেকি ট্ৰাক ডাঙৰ ডাঙৰ যিবিলাক ডাম্পাৰ আছে তেওঁলোকৰ ক্ষেত্ৰত এই নিয়মটো এতিয়া খলনি হ'ব বুলি জনাইছে এতিয়াৰে পৰা ট্ৰাক বা ডাম্পাৰ বিলাকে যদি অভাৰলোডিং মাল নিয়ে তেন্তে তেওঁলোকৰ পৰা প্ৰত্যক্ষভাৱে পুলিচে পইচা ল'ব নোৱাৰিব বোলে অভাৰলোডিং মাল আনিছ দে ফাইন দে 500 টকা 1000 টকা 2000 3000 এনেকৈ ফাইন লৈ লয় ন তো সেই ফাইনটো এতিয়া ল'ব নোৱাৰিব অনলাইনৰ জৰিয়তেহে মানে ফাইন ল'ব পাৰিব আপোনাৰ ওপৰত চালান হ'ব আৰু সেই চালান আপোনালোকে অনলাইনৰ জৰিয়তে পে কৰিব লাগিব মানে আপোনালোকে যদি অভাৰলোডেড মাল আনে অভাৰলোডেড মাল আনিলে আপোনালোকৰ পৰা ফাইন এতিয়াৰে পৰা ডাইৰেক্টলি ল'ব নোৱাৰিব ডাইৰেক্টলি প্ৰত্যক্ষভাৱে আপোনালোকৰ পৰা ফাইন ল'ব নোৱাৰিব চালান হ'ব চালান হোৱাৰ পাছত অনলাইনৰ জৰিয়তে আপোনালোকে পে কৰিব লাগিব বহুতো মানে এনেকুৱা আছে পুলিচৰ মানুহ তো তেওঁলোকে পইচা পাতি লোৱাৰ ক্ষেত্ৰত অকণমান মানে দুৰ্বলতা আছে তেওঁলোকৰ তো তেওঁলোকে কি কৰে মানে বিচাৰি ফুৰে এনেকুৱা হুৰুঙাবিলাক গতিকে সেই হুৰুঙা পালে তেওঁলোকে দুপইচা খৰচা উলিয়াবলৈ চেষ্টা কৰে তো সেইবিলাক আপোনালোকে নকৰিব যদি অভাৰলোডেড মাল আনোতে কেতিয়াবা ধৰে ক'ব যে চালান দিয়ক মই অনলাইন পে কৰিম আৰু তেতিয়া আপোনাৰ পইচাটো চৰকাৰৰ ঘৰত যাব সকলোবিলাক নহয় কিন্তু কৰবাত দুই এজন তেনেকুৱা থাকে নে কি কয় আপোনালোকে নথকা নহয় কিন্তু থকাটো থাকে যাৰ কাৰণে নেকি মাজে সময়ে নিউজতো ওলাই থাকে ৰঙা দাগ মাৰি মাৰি খবৰবিলাক প্ৰচাৰ কৰি থাকে তো বন্ধুসকল বস আজি ভিডিঅ জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ লগ পোৱাৰ আশাৰে বিদায় মাগিছো ধন্যবাদ জয় অসম